ছাত্ৰ-ছাত্ৰীসকল অনলাইন ক্লাছলৈ তোমালোকক পুনৰবাৰ স্বাগতম জনাইছো। মই আজি অষ্টম শ্ৰেণীৰ বীজগণিতীয় ৰাশি আৰু ইয়াৰ অভেদসমূহ এই পাঠটো আৰম্ভ কৰিম। তোমালোকে ইতিমধ্যে সপ্তম শ্ৰেণীত বীজগণিতীয় ৰাশিসমূহৰ বিষয়ে অলপ অচপ ধাৰণা লৈ আহিছা। তোমালোকে জানা যে বীজগণিতীয় ৰাশিবোৰ চলক আৰু ধ্ৰুৱকৰ মাজত যোগ বিয়োগ পূৰণ হৰণ প্ৰক্ৰিয়াৰ দ্বাৰা গঠন হয়। এতিয়া চোৱা, এইটো এটা বীজগণিতীয় ৰাশি নহয়নে? ইয়াত চলক কি বাৰু কোৱাচোন? ইয়াত চলক হৈ গ'ল x আৰু ধ্ৰুৱক কি আছে? ধ্ৰুৱক 3 আৰু 5। এতিয়া এই বীজগণিতীয় ৰাশিটো গঠন হৈছে 3x আৰু 5ৰ মাজত যোগ হয়, হয়নে? এই 3x আৰু 5ক এই বীজগণিতীয় ৰাশিটোৰ পদ বুলি কওঁ। কি বুলি কওঁ? এই 3x plus 5 বীজগণিতীয় ৰাশিটোৰ পদ দুটা কি হ'ব তেতিয়াহ'লে? 3x আৰু 5। তে অন্য এটা কথালৈ আহোঁ। এই 3x পদটো আমি কেনেকৈ লিখিব পাৰোঁ? 3 আৰু xৰ গুণফল হিচাপে লিখিব পাৰোঁ। 3 আৰু xৰ গুণফল হিচাপে লিখিব পাৰোঁ। এই 3 আৰু xক 3xৰ উৎপাদক বুলি কওঁ। উৎপাদক বুলি কওঁ। 5 নিজে 5ৰ উৎপাদক হ'ব। আৰু এটা কথালৈ আহোঁ। এই চলক xৰ লগত যিটো সাংখ্যিক মান থাকিব তাক আমি কি বুলি কওঁ? সহগ বুলি কওঁ। সহগ বা সাংখ্যিক সহগ। চলক ৰাশিটোৰ লগত যিটো লাগি থাকিব তাক আমি সহগ বা সাংখ্যিক সহগ বুলি কওঁ। তোমালোকে নিশ্চয় পদ, উৎপাদক আৰু সহগৰ পাৰ্থক্যসমূহ লক্ষ্য কৰিলা। এতিয়া আমি অন্য এটা কথালৈ আহোঁ। তোমালোকে এতিয়া মই বৰ্ডত লিখা এই বীজগণিতীয় ৰাশিবোৰ মন কৰা। মই ইয়াত কি কি লিখিছোঁ? 7 বীজগণিতীয় ৰাশি হয়নে? হয়, ইয়াত চলক নাই। x 2xy এই প্ৰত্যেকটো বীজগণিতীয় ৰাশিটোত তোমালোকে মন কৰা যে ইয়াত এটা এটা মাত্ৰ পদ আছে, হয়নে? 2xy ইয়াতো মাত্ৰ এটা পদ, x ইয়াতো মাত্ৰ এটা পদ, 7 ইয়াতো মাত্ৰ এটা পদ। যিবোৰ বীজগণিতীয় ৰাশিত কেৱল মাত্ৰ এটা পদ থাকিব সেইবিলাকক আমি কি কওঁ? এক পদ বীজগণিতীয় ৰাশি। আকৌ এতিয়া এইখিনি মন কৰা। এইখিনি বীজগণিতীয় ৰাশিৰ প্ৰত্যেকতে দুটা দুটাকৈ পদ আছে। চোৱাচোন, যোগ বা বিয়োগেৰে পৃথক হৈ থকা দুটা দুটাকৈ পদ আছে। গতিকে এনেকুৱা ধৰণৰ বীজগণিতীয় ৰাশিক আমি কি কওঁ? দ্বিপদ ৰাশি। এইবাৰ আকৌ এইকেইটা বীজগণিতীয় ৰাশিলৈ মন কৰা। এইকেইটা বীজগণিতীয় ৰাশিৰ প্ৰত্যেকটোতে তিনিটাকৈ পদ আছে, নহয়নে? এইটো পদক তোমালোকে আকৌ কেইবাটাও পদ আছে বুলি নাভাবিবা। ইয়াত গোটেইকেইটা পূৰণ হৈ আছে। যোগ বা বিয়োগেৰে ভাগ হৈ থকাখিনিকে আমি পদ বুলি কওঁ। গতিকে প্ৰত্যেকতে তিনিটা পদ আছে। গতিকে এইবিলাকক আমি কি কওঁ? ত্ৰিপদ ৰাশি বুলি কওঁ। তোমালোকে নিশ্চয় এতিয়া এক পদ ৰাশি কোনবোৰ, দ্বিপদ ৰাশি কোনবোৰ, ত্ৰিপদ ৰাশি কোনবোৰ পাৰ্থক্য বুজি পাইছা। নিজে নিজে ইয়াৰ উদাহৰণ দিবলৈ চেষ্টা কৰিবা। বহুপদ ৰাশি নামটো ভালদৰে চোৱা। বহুপদ ৰাশি তাৰমানে কিমান থাকিব? পদ বহুত থাকিব লাগিব, নহয়নে? পদ এতিয়া কিমান থাকিব লাগিব? যে এটাতকৈ বেছি যিকোনো সংখ্যক পদ থাকিলেই আমি তাক বহুপদ ৰাশি বুলি কওঁ। এটাতকৈ বেছি থাকিলেই হ'ল। এইটোও হ'ব, এইটোও হ'ব। এইদৰে আমি বহুপদ ৰাশিবোৰ লিখিব পাৰোঁ। তোমালোকে অকল ভিডিঅ'টো চাই নে বহি পেন লৈ বহিছা বাৰু? অকল চাই নাথাকিবা দেই। বহি পেন লৈ বহি ল'বা, লগতে কৰি যাবা। তেতিয়াহে তোমালোকে বুজি পাবা ভালদৰে। লিখি যাবা, পাছত পঢ়িব পাৰিবা। তোমালোকে চোৱা, মই কেইটামান বীজগণিতীয় ৰাশি লিখিছোঁ। 3x - 2x 7x। ইয়াত তোমালোকে মন কৰা যে ইয়াত প্ৰত্যেকতে চলকটো একেই।
ধ্ৰুৱক বেলেগ বেলেগ হ'ব পাৰে কিন্তু ইয়াত প্ৰত্যেকতে চলকটো একেই যিবোৰ বীজগণিতীয় ৰাশি চলক একে থাকিব তেনে বীজগণিতীয় ৰাশিক আমি কি বুলি কম সদিশ ৰাশি বুলি কম কি বুলি কম সদিশ ৰাশি বুলি কম আনহাতে এফালে চোৱা ইয়াত চলক y ইয়াত চলক xy ইয়াত চলক x ইয়াত প্ৰত্যেকতে চলকবোৰ বেলেগ বেলেগ আছে এনেকুৱা ধৰণৰ বীজগণিতীয় ৰাশি আমি কি বুলি কম বিসদিশ ৰাশি বুলি কম এতিয়া তোমালোকে মোক কোৱা এই দুটা সদিশ নে বিসদিশ বীজগণিতীয় ৰাশি তোমালোকে চাগে ভাবিছা ইয়াত চলক আছে xy ইয়াত চলক আছে yx গতিকে এই বিসদিশ হ'ব পাৰে তোমালোকে এটা কথা মন কৰা কিমান পাবা উত্তৰ 2 লগত 3 পূৰণ কৰোঁতেও আমি 6 পাওঁ 3 লগত 2 পূৰণ কৰোঁতেও আমি 6 পাওঁ গতিকে xy আৰু yx একেটাই হয় নহয়নে গতিকে -3xy 5yx এই দুটা হল আমাৰ সদিশ ৰাশি এতিয়া আমি বীজগণিতীয় ৰাশিৰ যোগ কেনেকৈ কৰে হিয়া শিকিম বীজগণিতীয় ৰাশি যোগ কৰোঁতে আমি সদিশ পদৰ ধাৰণাটো ব্যৱহাৰ কৰিম তোমালোকক যদি এইদৰে দুটা বীজগণিতীয় ৰাশি দিয়া থাকে তোমালোকে এটা বীজগণিতীয় ৰাশি যেনেকৈ দিয়া আছে তেনেকৈ পাতি লবা তাৰ পাছত আমি কি কৰিম এই বীজগণিতীয় ৰাশিটোৰ পদবিলাক এটা এটাকৈ চাই যাম প্ৰথম পদটো হ'ল আমাৰ 3x এই 3x টো আমাৰ কাৰ লগত সদিশ 2x ৰ লগত সদিশ গতিকে 3x টো আমি 2x ৰ তলত পাতিম 3x ৰ সন্মুখত কি চিন আছে যোগ চিন আছে গতিকে ইয়াটো যোগ চিনৰ সৈতে আমি লৈ আহিলো এতিয়া আমি ইয়াত চালো দ্বিতীয় পদটো আছে -y কাৰ সৈতে সদিশ ইয়াৰ সৈতে সদিশ আমি ইয়াত -y ইয়াৰ তলত লিখিলো এতিয়া চাওঁ আমি +10 +10 টো ইয়াৰ লগত সদিশ হোৱাকে আৰু পদ নাই গতিকে আমি ইয়াক অলপ আঁতৰাই লিখি থম আৰু জেডৰ লগত সদিশ হোৱা ইয়াত আৰু একো পদ নাই আমাৰ কাম হৈ গ'ল এতিয়া আমি কি কৰিম যোগ কৰি দিওঁ 10 এটোৰ লগত যোগ কৰিবলৈ আৰু একো নাই গতিকে ইয়াক আমি 10 হিচাপে নমাই দিলো চিন একেটাই নামিব ইয়াৰ তলত একো নাই গতিকে ই জেড হেভাগে নামিলে এটো চোৱা যোগ আৰু বিয়োগ আছে তাৰমানে এটো বিয়োগ হ'ব 3টা y আৰু এটা y গতিকে ইয়াত কি থাকিব 2y ডাঙৰ সংখ্যা 3 গতিকে ইয়াত যোগ চিন আহিব এই দুটা যোগ হলে 3 2 5 5x + 2y + z + 10 এই দুটা বীজগণিতীয় ৰাশি যোগ কৰি আমি এইটো পালো তোমালোকে নিশ্চয় বুজি পাইছা মই এতিয়া এটা কৰাই দিছো তোমালোকে লেসনটো যেতিয়া গুটেটো শেষ হ'ব তাৰ পিছত মই অনুশীলনী প্ৰশ্নবোৰ অলপ কৰাম তেতিয়া অলপ বেছি ভালদৰে বুজি পাবা এতিয়া এটা বীজগণিতীয় ৰাশিৰ পৰা আন এটা বীজগণিতীয় ৰাশি কেনেকৈ বিয়োগ কৰিবা একে যোগৰ দৰে কিন্তু চিনৰ সালসলনি এটা হয় তোমালোকে ভালদৰে মন কৰা আমি আগৰ যোগত যি ধৰণে প্ৰথম বীজগণিতীয় ৰাশিটো যেনেকৈ আছিল তেনেকৈ পাতি লৈছিলো এই ক্ষেত্ৰতো আমি তেনেকৈ পাতি লম সদিশ পদবোৰ ইয়াতো আমি সদিশ পদবোৰ তলে তলে পাতি লম এইখিনিলৈকে তোমালোকে ভালদৰে বুজি পাইছা ইয়াৰ পিছত চিনৰ সালসলনি এটা হয় সেইটো ভালদৰে মন কৰা এতিয়া চোৱা যেহেতু এটো আমাৰ বিয়োগ অংক বিয়োগ কৰিব লাগিব 5ৰ পৰা 3টো আমি বিয়োগ কৰিব লাগিব এই যোগ চিনটো আমাৰ বিয়োগ হৈ যাব এটো লিখিব নালাগে মনতে ভাবি ললেই হ'ল মই তোমালোকে বুজিবৰ কাৰণে এটো লিখি দেখুৱাইছো এই বিয়োগ চিনটো আমাৰ যোগ হৈ যাব আৰু ইয়াত যেহেতু যোগ চিন আছে হেতু আমাৰ বিয়োগ হৈ যাব বুলি তোমালোকে মনতে ৰাখি লবা এতিয়া 5ৰ পৰা 3 যাব কি থাকিব 2 থাকিব ইয়াত ডাঙৰ সংখ্যা 5 5ৰ আগত যোগ চিন থাকিব গতিকে যোগ আহিব ইয়াত 3x আছে 2x আছে এবাৰ এটো
যোগ বুলি ভাবিছোঁ, গতিকে 3 × 2 = 5। এই ক্ষেত্ৰত আকৌ এইটো বিয়োগ হৈ গৈছে, গতিকে 4 ৰ পৰা 2 গ'লে 2, 2xy ডাঙৰ সংখ্যা 4 আগত যোগ, গতিকে যোগ চিন থাকিব। হৈ গ'ল আমাৰ বিয়োগ কৰা। একেবাৰে সহজ নহয়নে? যোগটোৰ নিচিনাই, খালি এই চিনবোৰ যে সলনি হয় এই কথাটো মনতে ভাবি ল'লে হৈ যায় আমাৰ। তোমালোকে নিশ্চয় এইখিনিলৈকে বুজি পাইছা। আমি বীজগণিতীয় ৰাশিৰ যোগ শিকিলোঁ, বীজগণিতীয় ৰাশিৰ বিয়োগ কেনেকৈ কৰে সেয়া শিকিলোঁ। এতিয়া শিকো আহা আমি বীজগণিতীয় ৰাশিৰ পূৰণ কেনেকৈ কৰে। চোৱা, এইটো এটা বীজগণিতীয় ৰাশি, এক পদ বীজগণিতীয় ৰাশি। মই আৰু এটা লিখো, এইটো আন এটা এক পদ বীজগণিতীয় ৰাশি। এই দুটা এতিয়া আমি পূৰণ কৰিব লাগিব। কি কৰিম চোৱা, ইয়াত সাংখ্যিক সহগ কিমান আছে? আমাৰ 1 আছে, উজ্জ্বল হৈ আছে। 1 × 2, 2, ইয়াত x আছে, ইয়াতো x আছে। x আৰু x পূৰণ হৈ কিমান হ'ব? x²। আকৌ চোৱা, কিমান আছে? 2x × -3y। দুয়োটাই এক পদ ৰাশি। এইবাৰ আমি কেনেকৈ কৰোঁ চোৱা, এই সংখ্যা দুটা পূৰণ কৰিম। সাংখ্যিক সহগ দুটা প্ৰথমে পূৰণ কৰি ল'ম, তাৰপিছত আমি চলক দুটা পূৰণ কৰিম। 2 × 3 = 6 - 6xy। এই ধৰণে আমি কৰিব পাৰোঁ। যদি আমাক দুটাতকৈ বেছিও দিয়া থাকে, এইদৰে দুটাতকৈ বেছিও যদি দিয়া থাকে, তেতিয়া আমি কেনেদৰে কৰিম? সেইটো কৰিবলৈ কি কৰিম? আমি প্ৰথমে এই দুটা কৰি ল'ম। এই দুটা কৰোঁতে কি হ'ব? 2 × 2 x y। এইবাৰ তৃতীয়টো আমি এইদৰে পাতি থ'ম। ইয়াৰ পিছৰ ষ্টেপত আমি এইটোৰ লগত এইটো কৰিম। কি কৰিম? 2 × 7 = মই পাতি দিছোঁ এবাৰ বাৰু, x y z। কি হ'ব এতিয়া? 2 × 7 = 14। ইয়াৰ বিয়োগ চিনটো আহিব x y z। তোমালোকৰ এইখিনিলৈকে ক্লিয়াৰ হৈছে চাগৈ? এতিয়া আমি আন এটা পৰিস্থিতিৰ কথা চাওঁ। চোৱা, ধৰা মোক এটা এক পদ ৰাশি দিয়া আছে আৰু এটা দ্বিপদ ৰাশি দিয়া আছে। এতিয়া এই দুটা মই পূৰণ কৰিব লাগে। এই দুটা মই পূৰণ কৰিব লাগে। কেনেদৰে কৰিম? বৰ বিশেষ টান নহয়। তোমালোকে ভালদৰে মই যি ষ্টেপ কৰিছোঁ মোক ফ'ল' কৰি যোৱা, বুজি পাবা। খালি বহি আৰু পেন লৈ, অকল মোবাইল লৈ নহয়। কি কৰিম চোৱা, এই এক পদ ৰাশিটোৱে ইয়াৰ প্ৰথম পদটোক প্ৰথমে পূৰণ কৰিম। প্লাছ আছে, প্লাছ হ'ল। এই ৰাশিটো এতিয়া ইয়াৰ লগত পূৰণ হ'ব। কি কৰিলো? এই এক পদ ৰাশিটোৱে প্ৰত্যেককে এবাৰ এবাৰ পূৰণ কৰিলো। তাৰমানে আমি বিতৰণ বিধি ব্যৱহাৰ কৰিছোঁ। মন কৰিছানে? আমি বিতৰণ বিধি ব্যৱহাৰ কৰিলোঁ। এবাৰ এইটো, এবাৰ এইটো। মাজত যি চিনটো আছে আমি সেই চিনটো ইয়াত দিছোঁ। যদি ইয়াত বিয়োগ থাকিলেহেঁতেন, বিয়োগ আৰু যোগ মিলি ইয়াত বিয়োগ হ'লহেঁতেন। এতিয়া কি হ'ব? x আৰু x, x²। x × 2y। এতিয়া তোমালোকে আগতে যে এক পদ ৰাশিয়ে পূৰণ কৰিছিলা, সেইটো ধৰণে এই দুটা কৰি পেলোৱা। 2 আৰু 1, 2 × 2 xy। বুজি পাইছা নাই বাৰু? আকৌ চোৱা, এক পদ ৰাশিটোৰ লগত আমি দুটাতকৈ বেছি পদ থকা ৰাশিকো আমি পূৰণ কৰিব পাৰোঁ। একে ধৰণৰ কৰি গ'লেই হ'ল।
এবাৰ ইয়াক কৰিম, এবাৰ ইয়াক কৰিম, এবাৰ ইয়াক কৰিম। কথাটো বুজি পালানে? কি হ'ব? y পূৰণ x প্লাছ y পূৰণ 2y। এইবাৰ চোৱা আকৌ মাইনাছ আছে, গতিকে প্লাছে মাইনাছে মাইনাছ আহিব, y পূৰণ 1y হ'বনে? yx টো আমি xy বুলি লিখি দিওঁ প্লাছ এই দুটাৰ মাজত তোমালোকে পূৰণটো কৰা 2 এগুণ 2 y স্কুৱেৰ মাইনাছ y। নিশ্চয় বুজি পাইছা? বুজি পাইছা যদি মোক তোমালোকে কমেণ্ট কৰি জনাবা যে বুজি পাইছো, নহ'লে মই আৰু দুটামান উদাহৰণ লৈ আহিম তোমালোকৰ মাজলৈ। মই লেচনটো শেষ হোৱাৰ পিছত এনেও তোমালোকক অনুশীলনী প্ৰশ্নবোৰ কৰাম বুলি ভাবি আছো। এতিয়ালৈকে আমি এক পদ ৰাশিয়ে এক পদ ৰাশি পূৰণ কৰিবলৈ শিকিলোঁ, এক পদ ৰাশিয়ে দ্বিপদ ৰাশি পূৰণ কৰিবলৈ শিকিলোঁ, এক পদ ৰাশিয়ে ত্ৰিপদ ৰাশি পূৰণ কৰিবলৈ শিকিলোঁ, নহয়নে? এতিয়া আমি দ্বিপদ ৰাশিৰ মাজত পূৰণ কেনেকৈ হয় চোৱা। এইটো এটা দ্বিপদ ৰাশি, আৰু এটা দ্বিপদ ৰাশি লৈ লওঁ। twice y minus 3। এই দুটা ৰাশিক আমি এটা কেনেকৈ পূৰণ কৰিম? একো টান নহয়, প্ৰথম ষ্টেপটো অকণমান চাই ল'বা ভালদৰে, তাৰ পাছৰখিনিতো পাৰিবাই। প্ৰথম ষ্টেপটো আমি কি কৰিম ভালদৰে চোৱা। প্ৰথম ৰাশিটোৰ প্ৰথম পদটো ল'বা। এই ৰাশিটোৰ প্ৰথম পদটো কি? x। x পূৰণ এই গোটেই ৰাশিটো ল'বা, পাছৰ গোটেই ৰাশিটো ল'বা। এতিয়া দ্বিতীয় পদটো ল'বা, মাজত যোগ চিন আছে, যোগ চিনডাল ল'লো, পূৰণ এই গোটেই ৰাশিটো। এতিয়া আৰু তোমালোকক নিশিকালেও পাৰিবা, কাৰণ আমি এনেকুৱাবোৰ কৰিলোৱে। এক পদ ৰাশিয়ে দ্বিপদ ৰাশিক পূৰণ কৰা নাই জানো? এইটোৰে ইয়াক পূৰণ কৰিম, বিয়োগ চিন আছে গতিকে বিয়োগ আহিলে এইটোৰে ইয়াক পূৰণ কৰিম, 3x হ'ব। এইবাৰ এইটোৰে ইয়াক কৰিম, 2 আৰু 2 মই এবাৰ পাতি দিছো বাৰু দেই। বিয়োগ চিন আছে গতিকে বিয়োগ আহিলে 2 পূৰণ 3। ইয়াত কি হ'ব? 2 গুণ 2 x y, 3x প্লাছ 2 দুগুণ 4 y মাইনাছ 3 দুগুণ 6 হৈ গ'ল। কিবা টান পালা নেকি? একোৱেই টান নহয়, অকল এই ষ্টেপটো কেনেকৈ কৰোঁ আমি সেইটো ভালদৰে মন দিলে আমি দ্বিপদ ৰাশি দুটাৰ মাজত পূৰণ কৰিব পাৰিম। আকৌ দ্বিপদ ৰাশিৰ লগত আমি ত্ৰিপদ ৰাশিও পূৰণ কৰিব পাৰিম।